বাঢ়িছিল পেট্ৰল ডিজেলৰ দাম 10 দিনত চতুৰ্থবাৰৰ কাৰণে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে ৰাইজৰ মাজত হাহাকাৰ লাগিছে জনতাৰ মূৰত ৰামটাঙুন খুদাই 10 দিনত চতুৰ্থবাৰৰ কাৰণে ইন্ধনৰ দাম বৃদ্ধি পাইছে আৰু পুৱাৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পেট্ৰল ডিপুসমূহত আমাৰ সাংবাদিকসকল গৈছে তেওঁলোকৰ আগত কিন্তু সাধাৰণ যিসকল লোক আহিছে খাটিখোৱা লোকসকল আহিছে যোনে পুৱাৰ ভাগত ভাড়া গাড়ী চলায় অটো চলায় তেনেকুৱা লোকসকলে কিন্তু এতিয়া তেওঁলোক চিন্তিত হৈ পৰিছে যে তেওঁলোকে কেনেকৈ তেওঁলোকৰ নিজৰ ব্যৱসায় চলাই যাব বা তেওঁলোকৰ গাড়ীখন তেওঁলোকে চলাব কাৰণ এই পেট্ৰলৰ অবাধ মূল্য বৃদ্ধি আসলতে চিন্তাত পেলাইছে সকলোৱে কাৰণ প্ৰথমতে 15 তাৰিখৰ দিনাখন বাঢ়িছিল 15 মে তাৰপিছত 19 মে 23 মে আজি পুনৰ 25 মে এই 4টা দিনত কিন্তু পেট্ৰলৰ দাম হুৰা বৃদ্ধি পাইছে 15 মেতেই পেট্ৰলে সেঞ্চুৰী কুবাইছিল আৰু আজি যদি গুৱাহাটীত আপুনি 1 লিটাৰ পেট্ৰল ভৰাবলৈ যায় তেন্তে আপুনি আজি 1 লিটাৰ পেট্ৰলত গুৱাহাটীত দিব লাগিব 105 টকা 74 পইচা এয়া হৈছে বৰ্তমান গুৱাহাটীৰ পৰিস্থিতি আজি প্ৰতি লিটাৰ পেট্ৰলত 2 টকা 61 পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত 2 টকা 71 পইচা বৃদ্ধি পাইছে ইয়াৰ আগতে 23 তাৰিখৰ দিনাখন 88 পইচা বৃদ্ধি পাইছিল কিন্তু আজি যি পেট্ৰলৰ লিটাৰত 2 টকা 61 পইচা বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 105 টকা 74 পইচা হৈছে আৰু লগতে ডিজেলৰ যদি দাম ক'বলৈ যাম ডিজেলৰ দামো কিন্তু এতিয়া গুৱাহাটীত 97 টকা 32 পইচা হৈছেগৈ আৰু 15 মেত পেট্ৰলৰ দাম বৃদ্ধি পাইছিল 3 টকা 14 পইচা ডিজেলৰ দাম বৃদ্ধি পাইছিল 3 টকা 11 পইচা 19 মেত পেট্ৰলত 88 পইচা বহাৰ লগতে ডিজেলত বাঢ়িছিল 91 পইচা 23 মেত পেট্ৰলত 88 পইচা বৃদ্ধি পোৱাৰ বিপৰীতে পুনৰ ডিজেলত 91 পইচা বৃদ্ধি পাইছিল কিন্তু আজি কিন্তু যি বৃদ্ধি পাইছে সেয়া যথেষ্ট পৰিমাণটো বেছি 2 টকা 61 পইচা পেট্ৰলত বাঢ়িছে আৰু লগতে ডিজেলত বাঢ়িছে 2 টকা 71 পইচা এ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো যে পুৱাৰে পৰা এই পেট্ৰল ডিপুসমূহত যিবোৰ মানুহ লোকসকল গৈছে সাধাৰণ ৰাইজ গৈছে পেট্ৰল ভৰাবৰ কাৰণে তেওঁলোকে কিন্তু চিন্তা কৰিব লগা হৈছে আৰু যেটো ইতিমধ্যে হৰমুজ প্ৰণালীৰ যি লৈ টনা আজৰা চলি আছে মধ্যপ্ৰদেশৰ যিখন যুঁজ চলি আছে সেই যুঁজখনৰ পাছকীয়া বুলি কোৱা হৈছে কিন্তু প্ৰতিবিধ সামগ্ৰীৰ মূল্য বাঢ়িছে কেৱল পেট্ৰল ডিজেল বুলিয়ে নহয় প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ৰাজ্যত অবাধ মূল্য বৃদ্ধিত ৰাইজ কুঙা হৈ পৰিছে কেনেকৈ তেওঁলোক চলিব বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম সকলো সামগ্ৰীৰ দাম বাঢ়িছে কেৱল এটা বুলি নহয় সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে অন্য নালাগে পুনৰ ঔষধৰ দাম বৃদ্ধি পাইছিল ঔষধৰ দাম পুনৰ বৃদ্ধি কৰাৰ যোজনা চলাই থকা হৈছে যিসকল ৰোগী আছে যিসকল যথেষ্ট পৰিমাণৰ তেওঁলোকে ঔষধ কিনিব লাগে মাহত পূৰ্বে যোনে 10000 টকাত মাহত তেওঁলোকে ঔষধ কিনিছিল এতিয়া তেওঁলোকে 15000 16000 টকা দি ক্ৰয় কৰিব লগা হৈছে যিসমূহ ফাৰ্মাসী আছে ফাৰ্মাসীসমূহত যিসকল লোকৰ আমাৰ সাংবাদিকসকলে মন্তব্য গ্ৰহণ কৰিছে তেওঁলোক কিন্তু চিন্তিত হৈ পৰিছে লগতে খাদ্যৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে চাউলৰ দাম বৃদ্ধি পাইছে গাখীৰৰ দাম বৃদ্ধি পাইছে ব্ৰেডৰ দাম বৃদ্ধি পাইছে কণীৰ দাম বৃদ্ধি পাইছে মিঠাতেলৰ দাম বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে সাধাৰণ মানুহে বজাৰ কৰিবলৈ যাওঁতে একবাৰ চিন্তা কৰিব লগা হৈছে বহুতে বজাৰলৈ গৈ তেওঁলোকে যিখিনি বস্তু আনিবলৈ গৈছিল সেইখিনি তেওঁলোকে আনিব নোৱাৰা অৱস্থা হৈছে কিন্তু তথাপিও এই ক্ষেত্ৰত চৰকাৰী যিবোৰ বিভাগ আছে সংশ্লিষ্ট বিভাগসমূহ আছে তেওঁলোকক খাদ্য সুৰক্ষা হওক বা যোগান বিভাগ হওক তেওঁলোকক মুখ্যমন্ত্ৰী এটা কাৰা নিৰ্দেশ দিছিল যে বজাৰসমূহত কোনবিধ বস্তুৰ দাম বাঢ়িছে কিমান বাঢ়িছে সকলো যাতে সঠিককৈ তেওঁলোকে লিখি ৰাখিব লাগে তেওঁলোকৰ এখন বৰ্ড দিয়া হৈছিল বৰ্ডখনত প্ৰতিবিধ সামগ্ৰীৰ আজিৰ দিনটোৰ মূল্য কিমান সেইটো লিখিবলৈ কোৱা হৈছিল কিন্তু সেইবোৰো এক প্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে 2-4খন জিলা প্ৰশাসনে নিয়ম মাফিক তেওঁলোকে অভিযান চলাই সকলো সামৰি থৈছে কিন্তু তাৰ পাছত এতিয়া সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা কথা কৈছিল যে দেশত এক ভয়ংকৰ পৰিস্থিতিৰ দিশে আমি আগবাঢ়িছো য'ত কোভিডৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু তেনে পৰিস্থিতিৰ কাৰণে মোকাবিলা হ'বৰ কাৰণে সকলোকে সাজু হ'বলৈ তেওঁ আহ্বান জনাইছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ যি আহ্বান আছিল সেই আহ্বানলৈ সঁহাৰি জনাই আমাৰ ভাৰতবৰ্ষৰ যিবোৰ নেতাপালি নেতা আছে ৰাজনৈতিক নেতাসকল আছে তেওঁলোকে নিজৰ কনভয়ৰ বাহন কমাই তেওঁলোকে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই পেট্ৰল ডিজেল ভৰাবলৈ যিসমূহ ৰাতিপুৱা টেক্সিসমূহ আহে অটোসমূহ আহে মেজিক
এই যিবোৰ ভাড়া গাড়ীসমূহ আছে এই তেওঁলোকৰ সাধাৰণ যিসকল লোক আছে যোনে দিনটোত 500 টকা উপাৰ্জন কৰে এতিয়া তেওঁলোকে 500 টকাটোৰ মূলটোৰ পৰা 300 টকা তেওঁলোকে তেল ভৰাব লগা হয় 200 টকাৰে তেওঁলোকে পৰিয়াল পোহপাল দিব কেনেকৈ কাৰণ বজাৰত প্ৰতিবিধ সামগ্ৰীৰ দাম আছে আৰু তেনেকৈ এতিয়া এই সাধাৰণ লোকসকল এক প্ৰকাৰ কুঙা হৈ পৰিছে আৰু তেওঁলোকৰ এই অভাৱ অভিযোগৰ প্ৰতি কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় আমি দেখিবলৈ পোৱা নাই যোগান বিভাগ শুই আছে খাদ্য সুৰক্ষা বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কৰা নাই আৰু এই মূল্য বৃদ্ধিৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই কিন্তু দিনক দিনে তেওঁলোকে নিজৰ মনৰ মতে নিজৰ খেয়াল খুচি মতে তেওঁলোকৰ প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে এতিয়া কণীৰ দাম যেহেতু বাহিৰৰ পৰা কণীবোৰ আহে আমাৰ ইয়ালৈ অন্ধ্ৰপ্ৰদেশ বা যিবোৰ ৰাজ্যৰ পৰা ইয়ালৈ কণী ৰপ্তানি কৰা হয় ইয়ালৈ সেই এবাৰ ইয়ালৈ যিখিনি অনা হয় সেইবোৰত যিবোৰ কষ্ট আছে যে অহা যোৱাৰ যেটো খৰচ আছে পেট্ৰলৰ দাম বৃদ্ধিৰ লগে লগে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে মাছৰ দাম বৃদ্ধি পাইছে কণীৰ দাম বৃদ্ধি পালে ব্ৰেডৰ দাম বৃদ্ধি পাইছে চাউলৰ দাম বৃদ্ধি পাইছে মিঠাতেলৰ দাম বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু তাৰ মাজতেই যি জীৱনদায়ী ঔষধ আছে ঔষধৰ দাম বৃদ্ধি পাইছে তাক লৈ কিন্তু মানুহ চিন্তিত হৈ পৰিছে ঔষধৰ দাম পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ মাজতেই আজি পুৱাৰ ভাগত জনাইছো যে সকলো ধৰণৰ যি অভিলেখ আছিল এক প্ৰকাৰ সকলো ভংগ হৈ গৈছে পেট্ৰলে সেঞ্চুৰী মাৰিছে ডিজেলে সেঞ্চুৰী কোবাব এতিয়া বেছি সময় নাই কাৰণ এনেকৈ দৰি বাঢ়ি থাকে কাৰণ 10 দিনত চতুৰ্থবাৰৰ কাৰণে কিন্তু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে আৰু যাক লৈ শংকিত হৈ পৰিছে সাধাৰণ খাতি খোৱা লোকসকল এলপিজিৰ মূল্য বৃদ্ধি আছে এটা ব্লেকত যি 962 টকাৰ এটা সিলিণ্ডাৰ গুৱাহাটীত বহু লোকে 3500 টকাৰ পৰা 4000 টকাত তেওঁলোকে ক্ৰয় কৰিব লগা হৈছে কাৰোবাৰ যদি গেছ কাৰ্ড আছে কাৰ্ডত তেওঁলোকে বুকিং কৰাৰ পিছতো পৰ্যাপ্ত সময়ত তেওঁলোকে নিজৰ যেটো গ্যাস পাব লাগে গ্যাসৰ সিলিন্ডাৰটো পোৱা নাই উপায়বিহীন হৈ তেওঁলোকে ব্লেকত ক্ৰয় কৰিব লগা হৈছে আৰু ব্লেকত যেতিয়া ক্ৰয় কৰিব লগা হৈছে তেতিয়া এই অসাধু চক্ৰ বা দালাল চক্ৰসমূহে কিন্তু মনৰ খেয়াল খুচিমতে তেওঁলোকে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আছে তেনেকৈ সাধাৰণ পদপথত থকা একাংশ দোকানী হোটেল ৰেষ্টুৰেণ্টসমূহে দোকান বন্ধ কৰিবলৈ বাধ্য হৈছে বহু হোটেলত আতিয়া চাহ পোৱা নাযায় কাৰণ চাহত আটাইতকৈ বেছি গ্যাসৰ খৰচ আছে সেইকাৰণে বহু দোকানে চাহ বনোৱা বন্ধ কৰি দিছে এয়া হৈছে বৰ্তমান ৰাজ্যৰ পৰিস্থিতি মূল্য বৃদ্ধিয়ে জৰুলা কৰিছে সমগ্ৰ ৰাজ্যবাসীক চিন্তিত হৈ পৰিছে আৰু তাৰ মাজতে জনাইছো যে জনতাৰ মূৰত ৰাম টাঙোন খুদাই 10 দিনৰ ভিতৰত চতুৰ্থবাৰৰ কাৰণে আজি পুনৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু আজি এনেকুৱা পইচাত বৃদ্ধি পোৱা নাই আজি 2 টকা 61 পইচা পেট্ৰলত বৃদ্ধি পাইছে আৰু প্ৰতি লিটাৰ ডিজেলত 2 টকা 71 পইচা বৃদ্ধি পাইছে আমাৰ ৰাইজৰ মন্তব্য আহিছে আমি প্ৰতিক্ৰিয়া আহিছে আমি শুনাই লব বিচাৰিছো নোহোৱা হৈছে এটা 105 টকা হৈ গ'ল 105 টকা হৈ গ'ল পিছপিনি আৰু 73 পইচাটো আছে আছে এইটো উপায় নাই কি কৰিব এটা ইণ্টাৰনেশ্যনেল আমাৰ হেৰি যে চব ট্ৰাম্পৰ কাৰণে হৈছে ৱৰ্ল্ডত এনেকুৱা হৈ গৈছে চব ট্ৰাম্পে দিগদাৰ কৰিছে ইয়াতো এটা কথা আছে যদি ক'ৰবাত 1 টকা বাঢ়ে চান্স লৈ 2 টকা লগাই দিয়ে হয়তোতো আজিকালি আছে আমাৰ ইয়াতো দোকানলৈ গ'লেও দোকানত যদি চৰকাৰে 10 টকা ৰেট কৰিছে সিহঁতে সুবিধা কৰি 20 টকা ৰেট কৰি পেলাই বহুত মাধমাৰ মাৰিছে মানে এইবিলাক গ্ৰাহকবিলাকৰ পৰা হাৰাশাস্তি আমাৰ সৰু সুৰা মানুহবিলাকতে পৰিব অৰ্থনৈতিকভাৱে আমি অকণমান পিছুৱাই যাম বুলি ভাবিছোঁ এনেকৈ হ'লে অকণমান গভৰ্ণমেণ্টে বেলেগ কিবা চিন্তা কৰি সংকটৰ সময়ত বেলেগ অলপ অৰ্থনৈতিকভাৱে বেলেগ উপায় কিবা সমাজ দূৰ কৰিব পাৰিলে ভাল হয় এই মূল্য বৃদ্ধিটোৱে অসমখন কোঙা কৰি পেলাব ভাৰতবৰ্ষখন দামটো বহুত বেছি হ'লে ফুল টেংকি ভৰা সম্ভৱেই নোহোৱা হৈছে 105 টকা হৈ গ'ল 105 টকা হৈ গ'ল পিছপিনি আৰু 73 পইচাটো আছে এইটো উপায় নাই কি কৰিব এটা ইণ্টাৰনেশ্যনেল আমাৰ হেৰি যে চব ট্ৰাম্পৰ কাৰণে হৈছে ৱৰ্ল্ডত এনেকুৱা হৈ গৈছে চব ট্ৰাম্পে দিগদাৰ কৰিছে ইয়াতো এটা কথা আছে যদি ক'ৰবাত 1 টকা বাঢ়ে চান্স লৈ 2 টকা লগাই দিয়ে হয়তোতো আজিকালি আছে আমাৰ ইয়াতো দোকানলৈ গ'লেও দোকানত যদি চৰকাৰে 10 টকা ৰেট কৰিছে সিহঁতে সুবিধা কৰি 20 টকা ৰেট কৰি পেলাই বহুত মাধমাৰ মাৰিছে মানে এইবিলাক গ্ৰাহকবিলাকৰ পৰা হাৰাশাস্তি আমাৰ সৰু সুৰা মানুহবিলাকতে পৰিব অৰ্থনৈতিকভাৱে আমি অকণমান পিছুৱাই যাম বুলি ভাবিছোঁ এনেকৈ হ'লে অকণমান গভৰ্ণমেণ্টে বেলেগ কিবা চিন্তা কৰি সংকটৰ সময়ত বেলেগ অলপ অৰ্থনৈতিকভাৱে বেলেগ উপায় কিবা সমাজ দূৰ কৰিব পাৰিলে ভাল হয় এই মূল্য বৃদ্ধিটোৱে
অসমখন কোঙা কৰি পেলাব ভাৰতবৰ্ষখন। দামটো বহুত বেছি হ'লে ফুল টেংকি ভৰা সম্ভৱেই নোহোৱা হৈছে। এইটো 105 টকা হৈ গ'ল। 105 টকা হৈ গ'ল। পিছপিনি আৰু 73 পইচাটো আছেই। আছে। এইটো উপায় নাই, কি কৰিব এতিয়া ইণ্টাৰনেশ্যনেল। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ সকলো ক্ষেত্ৰতে পৰা দেখা পোৱা গৈছে। সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। ঔষধৰ দাম পুনৰ বৃদ্ধি পাব, যুঁজা চলি আছে। আৰু খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। পুনৰ জনাইছোঁ যে 10 দিনৰ ভিতৰত চতুৰ্থবাৰৰ কাৰণে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে। প্ৰথমতে 15 মে', তাৰপিছত 19 মে', 23 মে' আৰু আজি পুনৰ 25 মে'। আজি প্ৰতি লিটাৰ পেট্ৰলত 2 টকা 61 পইচা বৃদ্ধি পাইছে আৰু ডিজেলত 2 টকা 71 পইচা বৃদ্ধি পাইছে। আৰু গুৱাহাটী যদি আপুনি আছে, গুৱাহাটীত আপুনি যদি আজি পেট্ৰল ভৰাবলৈ যায়, তেন্তে আপুনি 105 টকা 74 পইচা প্ৰতি লিটাৰ পেট্ৰলত দিব লাগিব। আৰু লগতে যদি আপুনি ডিজেলৰ দামৰ কাৰণে যায়, ডিজেল যদি ভৰাবলৈ যায়, তেন্তে আপুনি 97 টকা 32 পইচা দিব লাগিব। ধন্যবাদ।